বাতৰিলৈ স্বাগতম আৰু ষ্টুডিঅ'ত মই পাপৰি ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা প্ৰথমখন তালিকাত ৪২টা সমষ্টি প্ৰাৰ্থী ঘোষণা যোৰহাট সমষ্টি প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈ দুই কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ পুত্ৰই পালে টিকট মাৰ্ঘেৰিটা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈ সামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন দিছপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ নাজিৰাত দেৱব্ৰত শইকীয়া বৰচলাত ৰিপুণ বৰা নাহৰকটীয়াত প্ৰণতি ফুকন জাগিৰোডত এছচি যেহেতু জাগিৰোড এতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বুবুল দাসক সিপাঝাৰত কংগ্ৰেছৰ প্ৰাৰ্থী বিনন্দ কুমাৰ শইকীয়া টিহুত প্ৰাৰ্থিত্ব প্ৰদান ৰাতুল পাটোৱাৰী নলবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মা বৰক্ষেত্ৰীত কংগ্ৰেছৰ প্ৰাৰ্থী দিগন্ত বৰ্মন কমলপুৰত প্ৰাৰ্থিত্ব সত্যব্ৰত কলিতাক হাজো শুৱালকুছিত কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাস বকোছয়গাঁৱত প্ৰাৰ্থিত্ব ৰমেন সিং ৰাভাক বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰ বঙাইগাঁৱত গিৰিশ বৰুৱাক প্ৰাৰ্থিত্ব গোৱালপাৰাত পশ্চিমত মাৰ্কলিন মাৰাকক প্ৰাৰ্থিত্ব গৌৰীপুৰত আব্দুছ সুবাহন আলী চৰকাৰ দুলিয়াজানত ধ্ৰুৱ গগৈক প্ৰাৰ্থিত্ব চাবুৱা লাহোৱালৰ প্ৰাঞ্জল ঘাটুৱাৰ ডুমডুমাত দুৰ্গা ভূমিজ বিপুৰীয়াত নাৰায়ণ ভূঞা জোনাইত এছ টি ৰাজকুমাৰ মেডক লামডিঙত স্বপন কৌৰ ৰহাত উৎপল বনিয়া ৰূপহীহাটত নুৰুল হুদা সোণাৰীত উৎপল গগৈ ডিমত অজয় কুমাৰ গগৈ মাজুলীত ইন্দ্ৰজিৎ পেগু তিয়কৰ পল্লৱী শইকীয়া গগৈ গোলাঘাটত বিতুপন শইকীয়া বোকাজানত ৰতন ইংটি ৰংখাঙত আগষ্টিন ইংহি লক্ষীপুৰত এম শান্তি কুমাৰ সিংহ উদাৰবন্দত অজিত সিং বৰখলাত ডক্টৰ অমিত কুমাৰ কালৱাৰ শিলচৰত অভিজিৎ পাল সোণাইত আমিনুল হক লস্কৰ দক্ষিণ কৰিমগঞ্জত জাকাৰিয়া আহমেদ পাথাৰকান্দি কাৰ্তিক সেন সিনহা ৰামকৃষ্ণ নগৰত সুৰুচি ৰয় যোৱা মাহত এটা সংবাদ মেলত মই কৈছিলোঁ যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত কংগ্ৰেছ দলে নিজৰ প্ৰথম তালিকা মুকলি কৰিব আৰু সেই অনুসৰি আমি আজি প্ৰথম তালিকা মুকলি কৰিছোঁ মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ দলৰ শীৰ্ষ নেতৃত্বক মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া সোনিয়া গান্ধী ডাঙৰীয়ানী ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী কেশুগিনী গোপাল ডাঙৰীয়া জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দলটোক এনেদৰে তেওঁলোকে মাৰ্গদৰ্শন প্ৰদান কৰিছে লগতে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক তেওঁলোকৰ বাবেহে আজি এই দায়িত্ব ল'বলৈ মই সক্ষম হৈছোঁ আৰু নিশ্চয় এই সময়ত যিসকলে আমাৰ কংগ্ৰেছ দলৰ সতীৰ্থসকল জ্যেষ্ঠসকল যিসকলে টিকেট লাভ কৰিবলৈ সক্ষম হ'ল মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল কিন্তু সকলোকে অনুৰোধ কৰিছোঁ যে আজিৰ সময়ত আমি চবেই মিলিজুলি একগোট হ'ব লাগিব আৰু সেইকাৰণে যিসকলে আজিৰ তাৰিখত কিবা বিভিন্ন কাৰণত তেওঁলোকে টিকেট নাপালে মই তেওঁলোককো বাৰ্তা দিবলৈ বিচাৰিছোঁ আপোনালোকে প্ৰত্যেকগৰাকী কংগ্ৰেছৰ এজন যোদ্ধা কিবা কাৰণত আজি দলৰ নেতৃত্বক আপোনালোকক আৰু অলপ সময় অপেক্ষা কৰিবলৈ অনুৰোধ কৰিছে আৰু মই সেই আশা এই বাৰ্তাৰ যোগেদি আপোনালোকক পুনৰবাৰ আপোনালোকৰ মাজত দোহাৰিবলৈ বিচাৰোঁ আমাৰ অহা দিনত যে যুঁজ এই যুঁজ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এই যুঁজ হৈছে বিজেপি দলৰ অহংকাৰ আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এই যুঁজ হৈছে অসমৰ এখন নতুন বৰ অসম কল্পনা সৃষ্টি কৰিবলৈ এই জাষ্ট নিউজত চালোঁ হাজো শুৱালকুছিত কংগ্ৰেছ দলৰ ফালৰ পৰা টিকেটটো মোক প্ৰদান কৰা হৈছে বহুত আনন্দিত গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ বহুত দলৰ হৈ কাম কৰি থাকোঁ একদম তৃণমূল পৰ্যায়ৰ পৰা দলটো শক্তিশালী কৰাৰ কাৰণে সদায় চেষ্টা কৰি থাকোঁ আৰু মই গৌৰৱেৰে ক'ব বিচাৰোঁ যে মই কংগ্ৰেছ দলৰ যিটো টিকেট বিধায়ক হিচাপে তৃতীয়বাৰলৈ পালোঁ সেইবাবে মোৰ কংগ্ৰেছ দলৰ হাইকমাণ্ডক সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়া সন্মানীয় প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু সন্মানীয় সোনিয়া গান্ধী ডাঙৰীয়ানী আৰু আমাৰ খাৰ্গেজী লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজনীতিটো প্ৰত্যাহ্বান সদায় থাকিব মই দুবাৰ এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে জিকি আহিছোঁ প্ৰত্যাহ্বান থাকিব আৰু প্ৰত্যাহ্বানক নেওচি আমি আগবাঢ়ি আহিব লাগিব এই ক্ষেত্ৰত আমাৰ দল হাজো শুৱালকুছি সমষ্টিত আমাৰ দল যথেষ্ট শক্তিশালী প্ৰতিক্ৰিয়া নলবাৰী জিলা কংগ্ৰেছৰ প্ৰতিজন কৰ্মীৰ মোৰ প্ৰতি যিটো বিশ্বাস যিটো শ্ৰদ্ধা যিটো
মৰম তেওঁলোকে দিলে তাৰ বাবে তেওঁলোকক ধন্যবাদ দিছোঁ প্ৰতিজন কৰ্মীকে। নলবাৰী জিলাৰ অকল নলবাৰী সমষ্টিৰে নহয়, নলবাৰী জিলাৰ প্ৰতিজন কৰ্মীলৈ মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দলৰ শীৰ্ষতম নেতৃত্বই মোৰ ওপৰত যি বিশ্বাস ৰাখি আগন্তুক বিধানসভা নিৰ্বাচনত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তাৰ বাবে তেখেতসকললৈ মই শতকোটি নমস্কাৰ জনাইছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন চৰকাৰ গঠন কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ হৈছোঁ। যিখিনি নতুনকৈ সংলগ্ন হৈছে সেই মানুহখিনিৰ লগত সুসম্পৰ্ক আমাৰ আগৰে পৰা আছে। গতিকে ডিলিমিটেশ্যন হৈছে, আমাৰ নলবাৰী সমষ্টিৰ ভোট অলপ কমিল আগতকৈ, কিন্তু হ'লেও যিখিনি আহিছে নতুনকৈ আহিছে সেইখিনি লোকে আমাৰ নলবাৰীৰ লগত ইতিমধ্যে আমি দলীয় কাৰ্যকৰ্তাসকলে লগ লাগি তেখেতসকলক নলবাৰীৰ নতুনকৈ আহিলেও তেখেতসকলক আমি আঁকোৱালি লৈছোঁ। আৰু তেখেতসকলেও নলবাৰী সমষ্টিটোত নিজকে বিলীন কৰি দিয়াৰ বাবে তেখেতসকলে চেষ্টা কৰিছে আৰু আমি সফল হৈছোঁ। আৰু সেই প্ৰক্ৰিয়াই এতিয়া সমষ্টিটো দীঘলে বহুত হ'ল, বহলে অলপ কম হৈছে, হ'লেও আমাৰ সেইখিনি যিহেতু আমি কৰা নাই, গতিকে এটা প্ৰক্ৰিয়াত হৈছে। আমি সেইখিনিক সততাৰে গ্ৰহণ কৰি আমি নিৰ্বাচনী প্ৰক্ৰিয়াত আগবাঢ়ি যাম। বিভাজন কৰি পুনৰ টিকেট দিছে নাই, প্ৰাৰ্থিত্ব হিচাপে মই সুখী প্ৰক্ষেপ কৰাৰ কাৰণে। আৰু মই বিশেষভাৱে বঙাইগাঁও জিলা কংগ্ৰেছ কৰ্মী, বঙাইগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন দল সংগঠন বা ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদত মই প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছোঁ। আৰু দীৰ্ঘ বিশ্বাস এই নিৰ্বাচনত আমি বঙাইগাঁও বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীক পৰাভূত কৰি আমি এজন বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰিম। আৰু অসমত গৌৰৱ গগৈৰ নেতৃত্বত যি কংগ্ৰেছ চৰকাৰ হৈ আছে তাত আমি এজন বিধায়ক হিচাপে যাব পাৰিম। আপুনি 2006 চনতো প্ৰতিদ্বন্দ্বিতা কৰিছিলে, এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব। যোৱাবাৰ তেতিয়াৰ বিধায়ক ফণীভূষণ চৌধুৰী আছিলে, আৰু এইবাৰ যি সাম্ভাব্য প্ৰাৰ্থী অগপৰ দীপ্তিময়ী চৌধুৰী, অৰ্থাৎ ফণীভূষণৰ পত্নী এইবাৰ আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব। গতিকে এইবাৰ কি হ'ব বা আপুনি কিমান আশাবাদী? নহয়, আমি সংগঠনৰ ওপৰত গুৰুত্ব দিছোঁ। আমাৰ সংগঠন বুথৰ পৰা আৰম্ভ কৰি বেলৰ পৰা সকলোবিলাক অসম গণ পৰিষদ দলতকৈ আমাৰ সংগঠন যথেষ্ট শক্তিশালী। অসম গণ পৰিষদ দলত আপোনালোকে জানে যে বিধায়ক আছে, সাংসদ আছে, তেওঁলোকৰ ঠিকাদাৰ বেছ, আৰু ঠিকাদাৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে নিৰ্বাচন কৰিব আগবাঢ়িছে। আৰু এটা কথা, অসম গণ পৰিষদ দলৰ সাংসদগৰাকীৰ বা বিধায়কগৰাকীৰ তেওঁলোকৰ এতিয়া জনমত নাই, জনমত তেওঁলোকৰ লগত নাই, কিন্তু তেওঁলোকৰ ঠিকাদাৰ আছে, টকা পইচা আছে, সেই ওপৰত নিৰ্ভৰ কৰিছে। কৰ্মী নাই, তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি পাইছে, সঁচা কথা। একেখন ঘৰতে এজন সাংসদ আছে, এজন বিধায়ক আছে, কিন্তু তেওঁলোকৰ দলীয় কৰ্মী আৰু নেতৃত্বৰ অভাৱ অসম গণ পৰিষদ দল। গতিকে আমি কৰ্মী আৰু নেতৃত্ব লৈ আমি সাধাৰণ নেতৃত্বক লৈ আগবাঢ়িম। আৰু বঙাইগাঁওবাসী ৰাইজে এতিয়া পৰিৱৰ্তনৰ স্বাৰ্থত, আমাৰ উন্নতিৰ স্বাৰ্থত, অসমৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত কংগ্ৰেছক ভোট। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ ঘোষণাৰ পিছতে ফেচবুক পোষ্ট যোগে দুখ প্ৰকাশ অখিল গগৈ। মিত্ৰতাৰ আলোচনা চলি থকাৰ মাজতে প্ৰাৰ্থী তালিকা ঘোষণাক দুৰ্ভাগ্যজনক আখ্যা দিছে অখিল গগৈ। একপক্ষীয়ভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰি কংগ্ৰেছে অগণতান্ত্ৰিকতাৰ পৰিচয় দিলে বুলি প্ৰকাশ কৰে বিধায়কগৰাকী। অখিল গগৈৰ বিৰুদ্ধে সৰব কংগ্ৰেছ নেতা আব্দুল খালিক। আব্দুল খালিকৰ স্পষ্ট কথা, ৰাইজৰ দলৰ বাবে মিত্ৰতাত সমস্যা হৈছে। ৰাইজৰ দলে যোগদান কৰোৱা 2 বিধায়কক লৈ আপত্তি কংগ্ৰেছৰ। কংগ্ৰেছে বহিষ্কাৰ কৰা নেতাক ৰাইজৰ দলে স্থান দিয়াক লৈ আপত্তি। দলক তুচ্ছ তাচ্ছিল্য কৰা ব্যক্তিক ৰাইজৰ দলে স্থান দিয়াক লৈ সমালোচনা। সংবাদমেল পাতিয়ে মন্তব্য কৰিছে কংগ্ৰেছ নেতা আব্দুল খালিকে। যিসকলে বিজেপিক কংগ্ৰেছতকৈ ভাল বুলি ক'ব, তেনে ব্যক্তিৰে মিত্ৰতা নহ'ব, তেনে ব্যক্তিকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাও নহ'ব বুলি স্পষ্ট কৰিছে আব্দুল খালিকে। কিছু সমস্যা ৰাইজৰ দলৰ পৰা হৈছে। তেখেতসকলে এনে 2জন ব্যক্তিক তেখেতসকলৰ দলত লৈ ল'লে। 2জন বিধায়ক, তাৰ এজন বিধায়ক, যিজন বিধায়কে যোৱা 4 বছৰ ধৰি বিভিন্ন সময়ত কংগ্ৰেছ দলক নানা প্ৰশ্ন উত্থাপন কৰি আছে। যিজন বিধায়কে, আপোনালোকে মই নাম নকলে ধৰিবই পাৰিছে মই কাৰ কথা কৈছো, যিজন চেয়াৰমান আলীৰ বিৰুদ্ধে কংগ্ৰেছ বিধায়িনী দলে বিধানসভাৰ অধ্যক্ষৰ ওচৰত
তেওঁৰ সদস্যপদ বাতিল কৰিবলৈ আবেদন কৰিছিলে আৰু বিজেপি দলে প্ৰটেকশ্যন নিদিয়া হ'লে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰটেকশ্যন নিদিয়া হ'লে সংবিধান সন্মতভাৱে চেয়াৰমান আলীৰ সদস্যপদ বাতিল হ'লহেঁতেন সেই চেয়াৰমান আলী যিজন চেয়াৰমান আলীয়ে নিজে ৰাজহুৱাকে কৈছে যে বিজেপিত কংগ্ৰেছতকৈ হেনো বিজেপি ভাল দল মোৰ কথা নহয় চেয়াৰমান আলী আপোনালোকে চাব অকল কথা সিমানেই নহয় অখিল গগৈ ডাঙৰীয়া নিজেও সেই চেয়াৰমান আলীক আপোনালোকে ভিডিঅ' খুচৰি উলিয়াই চাব দৰকাৰ হ'লে মই উলিয়াই দিম অখিল গগৈ ডাঙৰীয়াই নিজেও চেয়াৰমান আলীক বিজেপিৰ এজেণ্ট বুলি কৈ থৈছে আমি এইটোও বুজি নাপালোঁ আন এজন বিধায়ক গোৱালপাৰাৰ ৰচিত মণ্ডল ডাঙৰীয়া যিজনক আমাৰ দলত বিভিন্ন সময়ত প্ৰশ্ন কৰিছিলে আৰু যিজনক আমাৰ দলে কৈফিয়তৰ তলব কৰি থৈছিলে আমাৰ দলৰ বিধায়ক তেখেতকনো কিয় ল'লে এনেকৈ কেনেকৈ বিজেপি বিৰোধী জোঁট শক্তিশালী হ'ব অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেখেতসকল ইউডিএফ বা এজিপিলৈ গ'লহেঁতেন আমাৰ প্ৰশ্ন যে ইউডিএফ বা এজিপি যিসকলে যাব বা বিজেপি যিসকলে যাব সেইসকলে ধৰি ৰাখি আমি লাভ নাই তেওঁলোকে নিৰ্বাচন জিকাৰ পিছত আকৌ এজিপি বিজেপি বা ইউডিএফলৈ যাব পাৰে তেওঁলোকক যাব দিয়ক না আমি তেওঁলোকক আমাৰ শক্তি আছে আমাৰ গোৱালপাৰাই কওক মন্দিয়াই কওক বা এনেকুৱা যিবোৰ সমষ্টি আছে আমাৰ শক্তি সামৰ্থ্য আছে তেওঁলোকক আমি তাত ইউডিএফ এজিপি সকলোকে আমি পৰাভূত কৰিব পাৰিম তেনে ব্যক্তিক আমাৰ জোট বন্ধনত ৰখাৰ কোনো যুক্তিযুক্ততা নাই মৰিয়নি সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াক লৈ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীৰ মাজত ক্ষোভৰ উকমুকনি ভেটি নথকা ৰাইজৰ দলক মৰিয়নি সমষ্টি এৰি নিদিবৰ বাবে দলৰ শীৰ্ষ নেতৃত্বক দিলে সকিয়নি আনহাতে সৰুপথাৰ সমষ্টি অসম জাতীয় পৰিষদক দিয়াক কেন্দ্ৰ কৰি গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি বিৰোধী মিত্ৰতা বৃহৎ সাথৰ মিত্ৰতাৰ সাথৰ চলি থকাৰ মাজতে সমষ্টিয়ে চলিছে খোৱা কামোৰা বিৰোধী দলৰ আসন বুজাবুজিক লৈ চূড়ান্ত সিদ্ধান্ত হোৱা নাই যাৰ বাবে সমষ্টিসমূহত লাগিছে বৃহৎ পইমা মিত্ৰজোঁটক লৈ মৰিয়নিত প্ৰচণ্ড ক্ষোভৰ উদ্গীৰণ হৈছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত কংগ্ৰেছে নিজৰ আসনখন ৰাইজৰ দলৰ প্ৰাৰ্থীক এৰি দিলে মৰিয়নি সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে দল ত্যাগ কৰি আন দললৈ যাবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিছে মিত্ৰতাৰ নামত ভেটি নথকা ৰাইজৰ দলক মৰিয়নি সমষ্টি এৰি নিদিবৰ বাবে দলৰ শীৰ্ষ মহলক সকীয়াই দি কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে তৃণমূল কৰ্মীসকলে সকলোবিলাক নতুন প্ৰজন্মৰ যুৱ আহি জইন কৰিছে যুৱ আহি আহিছে তেওঁলোকৰ এটাই লক্ষ্য আমি মৰিয়নি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীজনক এইবাৰ জয়যুক্ত যিকোনো উপায় হওক কৰি আনিম মৰিয়নি সমষ্টিৰ প্ৰাৰ্থীজন জিকাই নিব পাৰে গতিকে মই বিৰোধী দলৰ সভাপতিসকলকো অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে নিজৰ ভৱিষ্যত ৰাজনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত যাতে নিজৰ ব্যক্তিগত চিন্তা নকৰি এজন জিকি যোৱা প্ৰাৰ্থীক এজন জিকি যোৱা দলৰ প্ৰাৰ্থীত্ব প্ৰদান কৰি মৰিয়নি সমষ্টিটো উদ্ধাৰৰ চিন্তা কৰে মই তাকে ৰিকুৱেষ্ট কৰিছোঁ যাতে মৰিয়নি সমষ্টিৰ যাতে কংগ্ৰেছীখিনিক মাৰি নেপেলায় এই জীয়াই থকা কংগ্ৰেছীখিনিক যদি বেলেগ এটা দলক দিয়ে তেতিয়াহ'লে নিশ্চয় এই কংগ্ৰেছীখিনি হয়তো জীয়াই নাথাকে বেলেগ দললৈ গ'লেও তেওঁ আগলৈ একো ক'ব নোৱাৰিব ইফালে মৰিয়নিৰ দৰে গোলাঘাটৰ সৰুপথাৰ বিধানসভা সমষ্টিটো কোনো কাৰণতে অসম জাতীয় পৰিষদক এৰি দিব বিচৰা নাই তৃণমূল কংগ্ৰেছ কৰ্মীয়ে সৰুপথাৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ পৰিৱৰ্তে অসম জাতীয় পৰিষদক এৰি দিয়াক কেন্দ্ৰ কৰি গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়ত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি যোৱা 25 ফেব্ৰুৱাৰীৰ দিনা গোলাঘাট বিধানসভা সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰিৱৰ্তন যাত্ৰা কৰিবলৈ আহোঁতেই আৱৰ্ত ভৱনত কংগ্ৰেছ কৰ্মীসকলে জবাবদিহি কৰিছিল গৌৰৱ গগৈ কিন্তু তাৰ পিছতো অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক সমষ্টি চমজাব খোজাৰ আবহাৱা দেখি কংগ্ৰেছ কৰ্মীসকলৰ দাবী যদি অজাপক সমষ্টিটো এৰি দিয়ে তেতিয়া বৃহৎ পৰিণাম ভোগ কৰিব লাগিব কংগ্ৰেছ দলে আমি পাৰ্টিৰ কথা আমি নকওঁ খালি আমাক কংগ্ৰেছ লাগে কংগ্ৰেছ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ যদি
আমাৰ সৰুপথাৰবাসীৰ যিটো আৱেগ অনুভূতি আছে, কংগ্ৰেছৰ বাদে যদি বেলেগক এলায়েন্স কৰি টিকটটো দি দিয়ে, আমি কিন্তু সৌহিদিনা যেনেকৈ হুংকাৰ কৰিছিলোঁ যে হাজাৰজন কৰ্মী আমাৰ মুণ্ডন কৰিবলৈ আগবাঢ়ি আহিব, সেয়া কিন্তু আজি এই প্ৰতিচ্ছবি আপোনালোকে দেখিবলৈ পালে। যিহেতু আমাৰ ইয়াতে মুণ্ডন কৰিবলৈ আমি প্ৰস্তুত হৈছিলোঁ, তেখেতলোকে আহি আমাক বন্ধ কৰিছে। আমাৰ সৰুপথাৰ সমষ্টিটো আমাৰ কংগ্ৰেছ দলক লাগে, মানে জাতীয় পৰিষদক মানে দিছে বুলি এনেই ফেচবুক বা ইনষ্টাগ্ৰাম এনেকৈ শুনি আছোঁ, কিন্তু কনফাৰ্ম হোৱা নাই, সেইটো কাৰণে আমি আহিছোঁ। বিজেপি বিৰোধী ভোট একগোট কৰি ৰখাৰ স্বাৰ্থত এতিয়াও বিৰোধী মিত্ৰৰ চিন্তা চৰ্চা নস্যাৎ কৰা নাই দলসমূহে। কিন্তু বিৰোধীৰে আসন বুজাবুজি কৰিবলৈ গৈ খোদ দলীয় কৰ্মীৰে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে কংগ্ৰেছ দল। তেওঁলোকে ইমান আন্তৰিকতাৰে আমাৰ দলৰ হৈ মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ আৰু গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপি প্ৰাৰ্থী ঘোষণা। মন্ত্ৰী যোগেন মোহন আৰু বিধায়ক তেৰছ গোৱালা হ'ব ৰাজ্যসভাৰ প্ৰাৰ্থী। মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহন বৰ্তমান পাৰ্বত্য উন্নয়ন, খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ দায়িত্বত আছে মন্ত্ৰী যোগেন মোহন। দুলিয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা এতিয়াও ঘোষণা কৰা নাই অসমৰ আন এখন আসনৰ প্ৰাৰ্থী। তৃতীয়খন আসন মিত্ৰদল UPPLক এৰি দিয়াৰ সম্ভাৱনা। তৃতীয়খন আসনত প্ৰাৰ্থী হ'ব পাৰে প্ৰমোদ বড়ো। 5 মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম দিন। 16 মাৰ্চৰ অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন। ভোটগ্ৰহণৰ দিনাই ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল। আনহাতে বিহাৰৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক প্ৰক্ষেপ কৰা হয়। কাইলৈ NDAৰ সকলো বিধায়কক গুৱাহাটীলৈ নিমন্ত্ৰণ জনোৱা হৈছে। ৰাজ্যসভাৰ মনোনয়ন পত্ৰ প্ৰস্তুত কৰিবলৈ আৰু বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰা হ'ব। মনোনয়ন পত্ৰ দাখিল কৰিব তেৰছ গোৱালা আৰু যোগেন মোহনে। আনখন আসনত UPPLৰ প্ৰমোদ বড়ো বা আন কোনোবাই বিচাৰিলে বিৰোধিতা নকৰে বিজেপিয়ে। আনহাতে দুলিয়াজানত তেৰছ গোৱালাৰ ঠাইত ৰামেশ্বৰ তেলী বিধানসভাৰ প্ৰাৰ্থী হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী। দুলিয়াজানত নতুন মুখ দেখা নাপাব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী। ঘোষণা हुआ है তেৰছ গোৱালা আমাৰ দুলিয়াজানৰ বিধায়ক, তেখেত ৰাজ্যসভালৈ তেৰছ গোৱালা ডাঙৰীয়াক আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে মনোনীত কৰিছে আৰু যোগেন মোহন ডাঙৰীয়া মন্ত্ৰী তেখেতক মনোনীত কৰিছে। অহাকালি আমি বিধায়কসকলক গুৱাহাটীলৈ মাতিছোঁ। অহাকালি মনোনয়ন পত্ৰ আমি প্ৰস্তুত কৰিম আৰু পৰহি দিনাখন মনোনয়ন পত্ৰ আমি দাখিল কৰিম। UPPL দলৰ প্ৰমোদ বড়ো বা আন কোনোবাই যদি নমিনেশ্যন দিয়ে তাতে আমি বিৰোধিতা নকৰোঁ, কিন্তু তেওঁলোকে আমাক জনাইছে যে আমি মনোনয়ন দিব পাৰোঁ বুলি। সিদ্ধান্তটো এতিয়াও তেওঁলোকে আমাক জনোৱা নাই। 3 নম্বৰ আসনখন বিজেপিয়ে জিকিব নোৱাৰে, কাৰণ আমাৰ সংখ্যাবল নাই। সেইকাৰণে যদি প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰে তাত আমাৰ কাৰণে ঠিক আছে। এইটোতো নতুন প্ৰাৰ্থী আহিব, যিহেতু 2জন দুলিয়াজানত ৰামেশ্বৰ তেলী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। মাহমৰাত কোনোবাই হ'ব, কিন্তু দুলিয়াজানত মই যিমান দূৰ বিশ্বাস কৰোঁ আমাৰ তেৰছ গোৱালাৰ জেগাত ৰামেশ্বৰ তেলী ডাঙৰীয়াই তাতে প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাজ্যসভাৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে বিধায়ক তেৰছ গোৱালাৰ প্ৰথম প্ৰতিক্ৰিয়া। দুলিয়াজান বিধায়ক হিচাপে কেতিয়াও ভবা নাছিলোঁ মই ৰাজ্যসভালৈ যাম। ইমান এখন ডাঙৰ আসন দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছে তেৰছ গোৱালাই। ৰামেশ্বৰ তেলী এগৰাকী অভিজ্ঞতা সম্পন্ন ব্যক্তি। ৰামেশ্বৰ তেলীৰ সহায়ত দুলিয়াজান বিধানসভা সমষ্টিত অধিক উন্নয়নমূলক কাম কৰিব পাৰিম বুলি মন্তব্য কৰে বিধায়কগৰাকী। 5 বছৰৰ পিছত দুলিয়াজানক যাতে আমি এটা টাউনশ্বিপটো কৈছোঁ দেই, নতুন ৰূপত পাম। ইতিমধ্যে 22টা ৱাৰ্ডৰ কাৰণে আমি প্ৰপ'জেল দিছোঁ আৰু ৰেভিনিউ কেনেকৈ হ'ব, আমাৰ গোটেই প্লেনিং কেনেকৈ হ'ব, আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেওঁলোকক মই জনাইছিলোঁ আৰু তেওঁলোকে এটা মাষ্টাৰ প্লেন বনাইছে যে মাষ্টাৰ প্লেনৰ অধীনত আমি ঠিক কৰিছোঁ যে কোনটো পানী আমাৰ ডেইলি বজাৰৰ পানীটো ক'ত গৈ ওলাই পৰিব বা আমাৰ বিজুলীবাৰী ফালে গ'লে ক'ত ফালে পানী গৈ ওলাই থাকিব। অল ইণ্ডিয়া 2 ফালে ড্ৰেইন বনাই দিলে। ড্ৰেইনবিলাক সঁচাকৈ চাইণ্টিফিক আছেনে নাই, গোটেই কথাখিনি আমি চাইণ্টিফিকেলি ষ্টাডি কৰিবলৈ এটা টিমক দিছোঁ আৰু এই মাষ্টাৰ প্লেনৰ আধাৰতে পৰৱৰ্তী সময়ত কাম আৰম্ভ হ'ব। আৰু মই আজিয়ে কৈছোঁ যে ৰাজ্যসভাত গৈছোঁ, কিন্তু দুলিয়াজানৰ কাৰণে সদায় থাকিব। আৰু আপোনালোক যিমানবিলাক সাংবাদিক বন্ধুসকল আছে, আপোনালোকক কেতিয়াবা অজানিতে যদি মই কিবা ভুল ক্ৰুটি কিবা কৈ পেলাইছোঁ বা ক'ৰবাত দাঁতিও কৈছোঁ, এইটো ক্ষমা মাৰ্জনা কৰিব। মই আপোনালোকৰ প্ৰতিটো যোগাত্মক
সমালোচনাই মোৰ ৰাজনীতি পথাৰত অসম আৰু অসমীয়াৰ বাবে দুলীয়াজানবাসীৰ বাবে কাম কৰাৰ কাৰণে প্ৰেৰণা হ'ব। মন্ত্ৰী যোগেন মহনক ৰাজ্যসভা প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ লগে লগে মাহমৰা সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিজৰ প্ৰিয় নেতাজনক ৰাজ্যসভালৈ এৰি দিবলৈ মান্তি হোৱা নাই মাহমৰাৰ বিজেপি কৰ্মীসকল। মাহমৰা সমষ্টিৰ প্ৰায় 4 শতাধিক বিজেপি কৰ্মীয়ে মন্ত্ৰীগৰাকীৰ বাসগৃহ ঘেৰাও কৰি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। দলীয় কৰ্মীসকলে মন্ত্ৰীগৰাকীক ৰাজ্যসভালৈ যোৱাৰ পৰিৱৰ্তে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত অসম বিধানসভাতেই থকাটো বিচাৰে। মন্ত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখত বিজেপি কৰ্মীসকলে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ পিছতে সমৰ্থকসকলক সান্তনা দি তেওঁলোকৰ কাষত সদায় থকাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু আমি তাৰ সমান্তৰালভাৱে আৰু এষাৰ কওঁ, আমি কিন্তু আপোনাক আমি ইয়াৰ পৰা সমষ্টিৰ পৰা যাবলৈ নিদিওঁ। আপুনি আমাক পিতৃহাৰা কৰিব নোৱাৰে, অভিভাৱক হাৰা কৰিব নোৱাৰে। আপুনি কিন্তু আমাৰ লগত থাকিব লাগিব। আপুনি কালিলৈ যিহেতু মনোনয়ন পত্ৰ দাখিলৰ দিন আছে, আমি কিন্তু আজিৰ পৰা ইয়াতে থাকিম। আপুনি যদি আমাৰ গাঁৱৰ ওপৰেদি যায়, আমি তেতিয়া আপোনাক আমাক কমিটিৰ বৈঠক শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'ব। প্ৰতিটো সিটৰ বিপৰীতে 3টাকৈ নাম আমি চূড়ান্ত কৰিম। ইতিমধ্যে বুথ আৰু মণ্ডল আৰু সমষ্টিৰ পৰা নাম আহিছে। ইয়াতো আমি 3টাকৈ নাম চূড়ান্ত কৰিম আৰু কেন্দ্ৰীয় সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰিম। অৱশ্যে গণ পৰিষদৰ লগত ইয়াৰ কেন্দ্ৰীয় সংসদীয় বৰ্ডৰ বৈঠক হোৱাৰ আগতে আমি চেষ্টা কৰিম যাতে গণ পৰিষদৰ লগতো আমাৰ মিত্ৰতাটো চূড়ান্ত হৈ যায়। হ'ব। হয়, তেনেকুৱাতো আমিতো মিডিয়াৰ লগত কেণ্ডিডেটৰ বিষয়েতো আলোচনা কৰাৰ প্ৰশ্ন নুঠে। আমি গুৱাহাটী, যোৰহাট, তেজপুৰ, ডিব্ৰুগড় 126টা সিটতে আমি ভাল শক্তিশালী প্ৰাৰ্থী দিবলৈ যত্ন কৰিম। অৱশ্যে বিজেপিৰ ফালৰ পৰা আমাৰ ফ'কাছ আছে 103টা সমষ্টি, তাৰ ভিতৰত যোৰহাটো আছে। আমাৰ যিটো প্ৰচেষ্টা হ'ব 103টা সমষ্টিত আমি শক্তিশালী প্ৰাৰ্থিত্ব দিয়া। কংগ্ৰেছৰ যিখন তালিকা, সেই তালিকাখন হৈছে ডাইনেষ্টিক পলিটিক্সৰ এটা ৰিফ্লেকশ্যন। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সন্তান, ডক্টৰ ভূমিধৰ বৰ্মনৰ সন্তান, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সন্তান, প্ৰয়াত মেম্বাৰ গগৈ ডাঙৰীয়াৰ বোৱাৰী, এই ধৰণে যদি ধুবুৰীৰ সংসদৰ সন্তান, এনেকৈ যদি চাব যায় কংগ্ৰেছৰ গোটেই প্ৰাৰ্থী তালিকাখন সতী সন্ততি কোনোবা নেতাৰ ল'ৰা ছোৱালীৰে বংশানুক্ৰমিক এখন প্ৰাৰ্থী তালিকা। তাৰ পৰিৱৰ্তে আজি যদি আপোনালোকে বিজেপি ৰাজ্যসভাৰ তালিকাখন চায়, আমি কাক প্ৰাৰ্থিত্ব দিছোঁ? তেৰছ গোৱালা, দেউতাক মাকৰ নাম কোনেও নাজানে, সন্মানীয় পিতৃ মাতৃ, কিন্তু তেওঁলোক কেতিয়াও পাব্লিক লাইমলাইটত অহা নাই। যোগেন মহানৰ পিতৃ মাতৃৰ বিষয়েও সন্মানীয় হ'ব, কিন্তু কেতিয়াও তেওঁ ৰাজনীতিৰ লগত জড়িত নাছিল। ভাৰতীয় জনতা পাৰ্টীৰ গোটেই লক্ষ্যটো হৈছে সাধাৰণ পৰিয়ালৰ সাধাৰণ ল'ৰা ছোৱালীক আগুৱাই দিয়া। সেইকাৰণে কংগ্ৰেছৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে। কংগ্ৰেছ দলে সদায় ডাঙৰ নেতাৰ ল'ৰা ছোৱালীক টিকট দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক কেৰেক্টাৰ, আৰু বিজেপিৰ ৰাজনৈতিক কেৰেক্টাৰটো হ'ল যে সাধাৰণ মধ্যবিত্ত বা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীক আমি ৰাজনীতিৰ পথাৰখনলৈ লৈ আহা। গতিকে ৰাজ্যসভাতে চাওক বা উপ নিৰ্বাচনতে চাওক,
লোকসভাতে চাওক বা আমাৰ যিখন বিধানসভাৰ তালিকা ওলাব কৰবাত এটা দুটা বেলেগ কথা কিন্তু 99% সাধাৰণ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ সন্তানকে আমি পাৰ্টিৰ মনোনয়ন দিম এইটো হল ডিফাৰেন্স অফ পলিটিক্যাল কালচাৰ আপোনালোকে কংগ্ৰেছৰ লিষ্টখন চাব আৰু বিজেপিৰ লিষ্টখন চাব এই পাৰ্থক্যটো স্পষ্টকৈ আপোনালোকে দেখা পাব অখিল গগৈ ৰাইজৰ দলে ডিমৌ উপনিৰ্বাচনত দ্বিতীয় স্থানত আহিছিল যেনেকৈ আজি আমি ইয়াত আলোচনা কৰিছোঁ এজিপিয়ে বিচৰা সম্ভাৱ্য তালিকাখন আমি আলোচনা কৰা নাই কালি যেতিয়া নিৰ্বাচনী সমিতিৰ বৈঠকো হ'ব এজিপিয়ে বিচৰা সিটকেইখন আমি আলোচনা নকৰোঁ কিমান পাব নাপাব বেলেগ কথা কিন্তু ৰাজনৈতিক দলে মিত্ৰ দলক সন্মান জনোৱাটো এটা নিয়ম যেনেকৈ 3 দিন আগতে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত দীঘলীয়াকৈ বহিছোঁ আৰু এটা চূড়ান্ত সিদ্ধান্তত আহিছোঁ আমি আজি UPPL দলে যদি ৰাজ্যসভাত মনোনয়ন দিয়ে আমি সমৰ্থনৰো আশ্বাস দিছোঁ তৃতীয়তে ৰাভা হাছং যৌথ মঞ্চৰ লগতো মই এতিয়া ঘৰত তেওঁলোক বহি আছে আলোচনা কৰিম আৰু আমাৰ নিৰ্বাচনী বৈঠকৰ পূৰ্বে আমাৰ মিত্ৰ দল সংগঠন সকলোৰে লগত আমি আলোচনা কৰিহে কেণ্ডিডেট দিম আজি বৰছলাত ৰাইজৰ দলে টিকট বিচাৰি আছিলে মামৰা ডিমৌত ৰাইজৰ দলে টিকট বিচাৰি আছিলে কিন্তু কংগ্ৰেছ দলে তাত প্ৰাৰ্থী দিছে কালি হয়তো অখিল গগৈয়ে আত্মসমৰ্পণ কৰিব পাৰে কিয় অখিল গগৈ শিৱসাগৰ সিটটোত জিকিব লাগে সেইকাৰণে অখিল গগৈ যে কংগ্ৰেছৰ লগত কাজিয়া কৰিব তাক মই নকওঁ বাৰ্গেনিং কৰিছে কিন্তু অখিল গগৈৰ গোটেই ৰাজনৈতিক ভৱিষ্যতটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে শিৱসাগৰৰ ওপৰত গতিকে তেওঁ শিৱসাগৰত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে তেওঁ নিজকে দুৰ্বল অনুভৱ কৰিব আৰু সেই কাৰণে কংগ্ৰেছ দলে তেওঁক ব্লেকমেইলিং কৰি আছে বাহিৰত অখিল গগৈয়ে কথা বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলিঙৰ শিকাৰ হৈ আছে আৰু লাষ্টত দেখিব তেওঁ কংগ্ৰেছৰ মতে সকলো এৰি দিব কাৰণ শিৱসাগৰ সিটটো তেওঁ জিকিবৰ কাৰণে তেওঁৰ নিজৰ সাহস বৰ্তমান নাই আৰু সেই কাৰণে অখিল গগৈয়ে যে আপোনালোকক টাইম দিয়ে আজি ৰাতি 12টা কালি ৰাতি 5টা পৰহি 2টা বজাত এইবিলাক টাইম দিয়ে কিয় তেওঁ কংগ্ৰেছক ভয় খুৱাব যত্ন কৰে কংগ্ৰেছেও বুজি পালে যে অখিল গগৈৰ দুৰ্বলতাটো শিৱসাগৰত লুকাই আছে সেইকাৰণে কংগ্ৰেছেও ব্লেকমেইল কৰি আছে এতিয়া ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব খোজে কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব খোজে বৰ্তমান মিত্ৰতাটো হ'ল তেনেকুৱা আৰু এই মিত্ৰতাটো যদি হয়ও মই কওঁ 99.9% হ'ব মোৰ ইমান ভুল হোৱা নাই 1% মই ৰাখি থৈ দিছোঁ যদি অখিল গগৈৰ বিবেকত দংশন হয় বেলেগ কথা কিন্তু তেওঁৰ যে বিবেক আছে এইটো মই নাভাবোঁ 99.9% অখিল গগৈ আত্মসমৰ্পণ কৰিব কৰি কি ক'ব বিজেপি ঘৰুৱা স্বাৰ্থত আমি ত্যাগ কৰিলোঁ ডাইলগো এইটো দিব যে ফেচিষ্ট ঘৰুৱাৰ কাৰণে আমি ত্যাগ কৰিলোঁ কিন্তু এই ত্যাগটো কিয় হ'ব শিৱসাগৰত হৰাজিকাৰ গন্তিত কিন্তু যদি অখিল গগৈৰ বিবেক দংশন হয় আৰু তেওঁ যদি কিবা কাৰণত মিত্ৰতা নকৰে সেইটো মই আগতে কৈছোঁ যে যদি খুব বিবেক নথকা মানুহৰো কেতিয়াবা বিবেক দংশন হয় সেইটো এটা বেলেগ কথা কিন্তু বৰ্তমানলৈকে যিটো সিগনেল সেইটো তেওঁ আত্মসমৰ্পণ কৰা আৰু যোগেন্দ্ৰ যাদৱ বোলা ব্যক্তিজনো যে আহিছে তেওঁক কোনো কংগ্ৰেছে পঠোৱা নাই তেওঁক অখিল গগৈয়ে মাতিহে আনিছে যদি কংগ্ৰেছে কাবাক আলোচনাৰ কাৰণে পঠালেহেঁতেন তেতিয়া তেওঁৰ লগত এজন কংগ্ৰেছৰ নেতাও আহিলহেঁতেন আৰু তেওঁক যদি সেইকাৰণে অখিল গগৈ আৰু যোগেন্দ্ৰ যাদৱৰ বন্ধুত্ব বহু দিনৰ অখিল গগৈহে যোগেন্দ্ৰ যাদৱক মাতি আনিছে যে মোক সহায় কৰক বুলি
মিত্ৰতাৰ ক্ষেত্ৰত কিন্তু লুৰিণজ্যোতি গগৈ কিন্তু কোনো ধৰণৰ নহয়, লুৰিণজ্যোতি গগৈৰো হিচাপ মিলা নাই। লুৰিণজ্যোতি গগৈয়ে বৰাক ভেলীত এটা টিকট দিম বুলি কথা বাৰ্তা পাতি থৈছে, বিনাকান্দিত টিকট দিম বুলি কথা বাৰ্তা পাতি থৈছে, মৰিগাঁৱত টিকট দিম বুলি কথা বাৰ্তা পাতি থৈছে কেণ্ডিডেটবিলাকৰ লগত, ধেমাজিত কথা বাৰ্তা পাতি থৈছে, এটা ধুবুৰী ফালৰ মানুহৰ লগতো কথা পাতি থৈ দিছে। গতিকে তেওঁৰ মিত্ৰতাটো হ'ব, কাৰণ তেওঁ খোৱাঙত ইলেকশ্যন জিকিব খোজে। এওঁলোকৰ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ কথা হ'ল যে বৰ্তমান আমি বিধায়ক হৈ থাকিব লাগে, মিত্ৰতা হ'ব। কিন্তু এই মিত্ৰতাবোৰ কেনেকৈ হ'ব যে তেওঁলোকে কংগ্ৰেছক আত্মসমৰ্পণ কৰি দিব, কাৰণ তেওঁলোকৰ বাকী বিকল্প একো নাই। হ'ব মাঘমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মোহনৰ ৰাজ্যসভালৈ সংক্ষেপ কৰাৰ পাছতে একাংশ কৰ্মীয়ে পুনৰ তেখেতক ৰাজ্যৰ ৰাজনীতিত লাগে বুলি যোগেন মহান ডাঙৰীয়া ৰাজ্যসভালৈ যাব আৰু তেওঁ অহাকালি নামাংকন দিব। পৰহি তেওঁ মনোনয়ন দিব। মাঘমৰা সমষ্টিত নতুন মুখৰ সম্ভাৱনা ডেফিনেটলি পুৰণা মুখজন ৰাজ্যসভাত গ'লেতো নতুন মুখ আহিবই। নতুন মুখ নে কোনো বিধায়ক বা প্ৰাক্তন না, নতুন মুখে আহিব। বিজেপি মানে নতুন মুখ মানে আমাৰ দৰে মুখ হ'ব, কিন্তু মুখখন নতুন হ'ব। মই আপোনালোকে এই কথাটো মই এইটো কথা সুধিম যে আপোনালোকে যদি এটা সমষ্টিৰ কথা সুধি থাকে তেতিয়াহ'লে মই বুজিম যে আপোনালোকে সেইটো সমষ্টিটোত বিজেপি কেন্দ্ৰীভূত কৰিব খুজিছে, আৰু আপোনালোকৰ যিটো মায়াজাল তাত আমি প্ৰৱেশ নকৰোঁ। বুজি পালে? আমাৰ সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰাই যোৰহাটতো প্ৰতিদ্বন্দ্বিতা কৰিব। ছাৰ, আপোনাৰ ফেচবুক প্ৰফাইলৰ লাইভ যিটো ছেছন হয় সেইটো ৰাষ্ট্ৰীয় আচলতে পৰ্যায়তে সমাধিত হৈছে বা চৰ্চিত হৈছে। আজি দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈ আপোনাৰ লাইভটো চাই আছিল। নাই, মোৰ লাইভটো তেওঁলোকে অকল এইটোৱে নহয়, যেতিয়া আশীৰ্বাদ যাত্ৰাও তেওঁলোকে মোবাইলত চাই থাকে। ওচৰৰ মানুহবিলাকে মোক কৈ দিয়ে নহয়, যেনেকৈ কালি কংগ্ৰেছৰ জুম মিটিং হৈছে, ঠিক আছে, বেলেগে নাজানে, মই জানো যে কালি কংগ্ৰেছৰ জুম মিটিং হৈ আজি টিকট ডিষ্ট্ৰিবিউশ্যন হৈছে, আৰু টিকেটৰ তালিকাখনো অসমৰ জাৰ্নেলিষ্ট এজনলৈকে ময়ে ফাষ্ট ফৰৱাৰ্ড কৰিছোঁ। কংগ্ৰেছৰ টিকটৰ তালিকাখনো ব্যক্তিগতভাৱে প্ৰথম ময়ে পাইছোঁ, আৰু ময়ে প্ৰথম অসমৰ জাৰ্নেলিষ্ট এজনক দিছোঁ, তাৰ পিছতহে বেলেগবিলাকে মোক পঠাই আছে। গতিকে এইকেইটা মই যোৱাকালি জানো। এতিয়া কংগ্ৰেছৰ কোনকেইটা ছিট লৈ নিজৰ ভিতৰত গণ্ডগোল লাগি আছে গোটেইখিনি, আৰু এইবিলাক একো মানে যিমানে তেওঁলোকে আৰু জাষ্ট টিকটখিনি মুছলিম ছিটকেইটা টিকট দিব দিয়ক, তাৰ পিছতেই গণ্ডগোল আৰম্ভ হৈ যাব। হ'ব? নাৰীয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদ মাধ্যমক সম্বোধন কৰাৰ লগতে তেওঁ ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে। কংগ্ৰেছৰ সন্দৰ্ভত ক'লে, অখিল গগৈৰ সন্দৰ্ভত ক'লে, যিটো আচলতে এটা সঁচাকৈ বাস্তৱিক কথাই, কাৰণ যিখিনি কথা ইতিমধ্যে তেওঁ কোৱা হৈছে, তেওঁ যিখিনি কথা কৈছে সেইখিনি কথা সঁচাকৈ কাইলৈ বিশ্লেষণৰ এটা যুক্তি থাকিব। যিয়ে নহওক কিয়, বৈঠকৰ পূৰ্বে ঐক্যৰ সৈতে বৈঠক হ'ব বুলি তেওঁ উল্লেখ কৰিছে। 103টা সমষ্টিতে শক্তিশালী প্ৰাৰ্থী দিয়া হ'ব বুলি উল্লেখ কৰিছে, আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী। আশীৰ্বাদ যাত্ৰাত ৰাইজৰ অভূতপূৰ্ব মৰমত উদ্বুদ্ধ মুখ্যমন্ত্ৰী। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে ক'লে, আশীৰ্বাদ যাত্ৰাৰ কথা এই সঁহাৰি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। ৰাইজে নিশ্চিত কৰিছে এইবাৰো হ'ব মোদী চৰকাৰ। পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে এনে মৰম পোৱা নাই। ভাল কাম কৰিলে সঁচাকৈ কৃতজ্ঞ হৈ পৰে। যোৱা 3 দিন ধৰি মই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ, আৰু আশীৰ্বাদ যাত্ৰাত ৰাইজৰ অভূতপূৰ্ব মৰম, ইমান মৰম মই যাক মানে কথাৰে মই বৰ্ণনা কৰিব নোৱাৰোঁ। মই যদি কওঁ যে এনেকুৱা ধৰণে মানুহ আহিছে, কোনোবাই ভাবিব বেছিকৈ কৈছে, আৰু যদি মই বৰ্ণনাও কৰোঁ, মই দেখাতকৈ বহুত কম বৰ্ণনা কৰিব পাৰিম। আইসকলৰ আৰু মাতৃসকলৰ, যুৱক যুৱতীসকলৰ ইমান মৰম, তাক মই সৰু এটা উদাহৰণেৰে আপোনালোকক দেখুৱাম। মই যেতিয়া গাড়ীৰ ওপৰত আছোঁ, আই মাতৃসকল বা যুৱক যুৱতীসকলক মই নমস্কাৰ কৰোঁ, প্ৰণাম কৰোঁ, কিন্তু তেওঁলোকৰ সকলোৰে আগ্ৰহ থাকে যে মোৰ এবাৰ হাতখনত লাৰিব লাগিব, আৰু হাতখন দি মই তেওঁলোকক এটা হ'লেও হেণ্ডশ্বেক কৰিব লাগিব।
হাতখন আগবঢ়াই দিওঁ আৰু সকলোৱে হাতখনত ধৰি মোক মৰম কৰিবৰ বাবে যত্ন কৰে কিন্তু আমিও ক'ব গ'লে আমিও এজন মানুহে আমিতো কৰোঁ কিবা এটা বেলেগ শক্তি লৈতো অহা নাই মোক এনেকৈ মৰম কৰোঁতে আজি মই বোকাজানত আজি মই কাজিৰঙাত সাংবাদিকসকলকো দেখুৱাইছিলোঁ মোৰ গোটেই হাতখনতে একেবাৰে ইয়াতে এক প্ৰকাৰ ক'ব গ'লে কি বুলি ক'ম ৰাইজৰ মৰম ইয়াতে সোমাই থাকিলে এতিয়া এইখিনি মই সদায় চাওঁ বিষ উঠে কিন্তু লগত ভাবোঁ যে এয়া ৰাইজৰ মৰম আৰু আশীৰ্বাদ গোটেই হাতখনতে এতিয়া মাজে মাজে মই ভাবোঁ যে টিটেনাছ এটা লগাম নেকি তাৰপিছত ভাবোঁ যে নলগাওঁ কাৰণ ৰাইজৰহে মৰম আৰু ৰাইজৰ মৰমতনো কি হ'ব পাৰে কিন্তু জাষ্ট মই আশীৰ্বাদ যাত্ৰাৰ এটাই উদাহৰণ দিছোঁ কিমান মানুহ ওলাইছে কিমান মানুহ আহিছে মই তাক চোৱা নাই ৰাইজৰ ইমানে মৰম যে আপোনালোকে মাত্ৰ মোৰ হাতখন দেখিলে আপোনালোকে প্ৰমাণ পাব মই ভাবোঁ অসমত কোনো মুখ্যমন্ত্ৰীয়ে আগত ইমান অভূতপূৰ্ব মৰম পোৱা নাই মুখ্যমন্ত্ৰীক ঘড়ীও উপহাৰ দিছে একাংশ যুৱকে গহপুৰত নিজৰ ঘড়ী উপহাৰ দিছিল এজন যুৱকক বিহপুৰীয়াত খালী হাত দেখি ঘড়ী উপহাৰ দিলে আন এজন যুৱকে ঘড়ী উপহাৰ দিয়া সকলোকে ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী মই যেতিয়া নাৰায়ণপুৰৰ পৰা বিহপুৰীয়ালৈ গৈ আছিলোঁ সকলো প্ৰায় ৬-৭জন যুৱকে মোক ঘড়ী উপহাৰ দি আছিলে ময়ো কথাটো বুজি পোৱা নাছিলোঁ যে মোক কিয় যুৱকসকলে ঘড়ী উপহাৰ দি আছে বিহপুৰীয়াত এজন যুৱক মই নাম নাজানো মই ধন্যবাদ দিছোঁ এজন যুৱক মোৰ ওচৰলৈকে আহিলে আৰু মোক ঘড়ীটো হাতত তুলি দিলে ঘড়ীটোত মই দেখাত ঘড়ীটোৰ দামো আছিলে কিন্তু যুৱকজন সাধাৰণ আছিলে কিমান দাম মই চেক কৰা নাই কিন্তু ঘড়ীটো মোক ইমান মৰমত দিলে যে মই ঘড়ীটো না ক'ব নোৱাৰিলোঁ ঘড়ীটো মই পিন্ধিলোঁ পিছত মই বুজি পোৱা নাই সকলোৱে কিয় ঘড়ী দি আছে পিছত মই গম পালোঁ যে গহপুৰত মই এজন ভাগিনক মোৰ হাতৰ ঘড়ীটো খুলি দিয়াৰ কাৰণে সকলোৱে মোৰ হাতখন খালী দেখি ঘড়ীত নতুনকৈ ঘড়ী দি আছিলে মই ধন্যবাদ দিছোঁ কিন্তু এটা কথা কওঁ যে আমি কোনো কাম ভাবি চিন্তি নকৰোঁ কেতিয়াবা মনত মানুহ হ'লে অদ্ভুত মৰম আহে আৰু সেই মৰমে মানুহক যিকোনো কাম কৰিব বাধ্য কৰায় সেইবাবে মই সকলোকে অনুৰোধ কৰিম যে যাত্ৰা পথত আপোনালোকে মোক ঘড়ী দিব নালাগে ভগৱানৰ আশীৰ্বাদত নিশ্চিতভাৱে মই ঘড়ী এটা কিনি ল'ম বিহপুৰীয়াৰ ভাগিনজনে ঘড়ীটো দিছেই মই ঘড়ী পিন্ধি থাকিম কমাণ্ডৰ পদ বৃদ্ধিৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী অসম আৰক্ষী মহিলাৰ বাবে উচ্চতাৰ মাপ বিবেচনা কৰিব বুধবাৰে এপিএছচিত উত্তীৰ্ণসকলক দিব নিযুক্তি পত্ৰ অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল কেইটামান দিন আগতে ঘোষণা কৰিছিল অহাকালি হোলীৰ দিনটোতে এইবাৰৰ অসম লোক সেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণসকলক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম সাধাৰণতে 2 মাহ সময় লাগে কিন্তু নিৰ্বাচনৰ অভিজ্ঞতা যাতে আমাৰ অফিচাৰসকলে পাব পাৰে কাৰণ ইলেকশ্যনৰ এক্সপিৰিয়েঞ্চ লোৱাটো অফিচাৰসকলৰ বাবে বহুত প্ৰয়োজনীয় সেইকাৰণে মই নিৰ্বাচনৰ আগতে তেওঁলোকক নিযুক্তি দিব খুজিছোঁ যাতে তেওঁলোকে ইলেকশ্যন কণ্ডাক্ট কৰাৰ অভিজ্ঞতাটো ল'ব পাৰে আৰু সময় হৈছে চমু বাণিজ্যিক বিৰতি